নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই এই মুহূৰ্তত লৈ আনিছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আপোনালোকে দেখি থকা এইটো হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত আমবাৰীস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী নাওকাটা সত্ৰ। আৰু এই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী নাওকাটা সত্ৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এক উপহাৰ কুপনৰ খেলৰ আয়োজন কৰা হৈছিল। আৰু এই উপহাৰ কুপন খেলখনৰ যি বহি নম্বৰ খেল সেয়া তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল 23 মাৰ্চ আৰু কুপন খেলৰ যি নম্বৰ তাৰিখ সেই নিৰ্ধাৰণ কৰা হৈছিল 26 মাৰ্চ। কিন্তু যিহেতু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকা নিৰ্বাচন চলি আছে, এই অঞ্চলটোও ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ এলেকাধীন এটা প্ৰান্ত, সেয়েহে ইয়াত কিছু নীতি নিয়ম যিহেতু প্ৰশাসনিকভাৱে বলবদ্ধ হৈ আছে, সেই হেতুকে তেওঁলোকে এই যিখন খেল সামূহিকভাৱে স্থগিত ৰাখি অহা 13 এপ্ৰিলত খেলখন অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিছে। আৰু খেল পৰিচালনা সমিতিৰ সভাপতি দিগন্ত ৰাভাই ইতিমধ্যে আমাৰ আগত এই কথাটো সদৰি কৰিছে যে খেলখন স্থগিত ৰাখি সাময়িকভাৱে স্থগিত ৰাখি অহা 13 এপ্ৰিলত অনুষ্ঠিত হ'ব খেলখন। আৰু এই সম্পৰ্কত তেওঁ কি মন্তব্য কৰিছে সেই কথাটো আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে কৈ লৈছোঁ যে খেলখন স্থগিত ৰখা হৈছে সাময়িকভাৱে আৰু খেলখন উপহাৰ কুপনৰ যি বহি নম্বৰ আৰু কুপনৰ নম্বৰ সেয়া একেদিনেই অনুষ্ঠিত কৰা হ'ব আৰু 13 এপ্ৰিলতে অনুষ্ঠিত হ'ব খেলখন। মন্তব্য আছে সেয়া শুনা। নমস্কাৰ। বিজ্ঞানী চাৰিভাতৃ উন্নয়ন সমিতি আৰু শ্ৰী শ্ৰী নাওকাটা সত্ৰ পৰিচালনা সমিতিৰ সৌজন্যত শ্ৰী শ্ৰী নাওকাটা সত্ৰ আমবাৰী গৃহ নিৰ্মাণৰ সাহায্যাৰ্থে উপহাৰ কুপন আমি অনুষ্ঠিত কৰিবলৈ লৈছিলোঁ। আৰু এই খেলখন অনুষ্ঠানখনৰ সদস্য আৰু শুভাকাংক্ষীৰ বাবে আছিলে। এতিয়া কথা হ'ল আমাৰ বহিৰ খেলখন অনুষ্ঠিত কৰাৰ কথা আছিলে 23 মাৰ্চ আৰু কুপনৰ খেল অনুষ্ঠিত কৰা তাৰিখ আছিলে 26 মাৰ্চ। বৰ্তমান ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ হেতুকে কোড অফ কণ্ডাক্ট চলি থকা কাৰণত আমি খেলখন বাতিল কৰি বহাগ বিহুৰ আগে আগে 13 এপ্ৰিল তাৰিখে খেলখন অনুষ্ঠিত কৰাৰ বাবে আমি যোৱা 19 তাৰিখৰ কাৰ্যকৰী সভা তথা উপহাৰ কুপন পৰিচালনা সমিতিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰি আপোনালোকৰ মিডিয়াৰ জৰিয়তে সমূহ ৰাইজক আমি জনোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি আপোনালোকৰ জৰিয়তে আজি এই প্ৰচাৰটো কৰা হ'ল। মানে সাময়িকভাৱে স্থগিত ৰাখিছে আৰু খেলখন স্থগিত ৰাখিছোঁ আমি কোড অফ কণ্ডাক্ট চলি থকাৰ বাবে। 13 এপ্ৰিলত অনুষ্ঠিত হ'ব। 13 এপ্ৰিল তাৰিখে অনুষ্ঠিত কৰিম। তো খাটাং আৰু খাটাং। নমস্কাৰ। বিজ্ঞানী ছাত্ৰকে উন্নয়ন সমিতি আৰু শ্ৰী শ্ৰী নাওকাটা সত্ৰ আমবাৰীৰ পৰিচালনা সমিতিৰ সৌজন্যত আমাৰ শ্ৰী শ্ৰী নাওকাটা সত্ৰ আমবাৰী গৃহ নিৰ্মাণৰ সাহায্যতে অনুষ্ঠিত হ'বলগীয়া উপহাৰ কুপন খেলখন যোৱা বহি খেলখন 23/3/2025 তাৰিখে অনুষ্ঠিত হ'ব লৈছিল আৰু কুপনৰ খেল 26/3/2025 তাৰিখে অনুষ্ঠিত হ'ব লাগিছিল। ইতিমধ্যে আপোনালোকে জানে অসম চৰকাৰ তথা ৰাভা হাছং অট'নমাছ কাউন্সিলৰ যিটো চৰকাৰী যিটো নিৰ্বাচনী নিৰ্দেশনা, এই নিৰ্দেশনামতে ইতিমধ্যে ব্যৱস্থা চলি আছে। অহা 4 এপ্ৰিলত ৰিজাল্ট হ'ব আৰু 2 তাৰিখে ভোট গণনা 4 এপ্ৰিললৈ ঘোষণা হ'ব। এনেধৰণৰ বিশেষ অসুবিধাৰ কাৰণে যাতে আমাৰ এই খেলখন আমি বন্ধ কৰাত ৰাইজে কোনো অসুবিধা নাপায়, আমি এইখিনিকে অৱগত কৰি মিডিয়াৰ ক্ষেত্ৰত আগন্তুক খেলত সহায় সহযোগিতা কামনা কৰি আমাৰ মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰা হয়। আৰু আশা ৰাখিছোঁ ইয়াৰ ক্ষেত্ৰত আমি এইটো হৈছে দুখিত বুলি নহয়, পৰিস্থিতি সাপেক্ষে এইটো স্থগিত কৰা হৈছে। উক্ত দুদিনত যাতে প্ৰকাশিত তাৰিখ দুদিনত যাতে সকলোৱে সহযোগিতা আগবঢ়ায় তাৰ কাৰণে আশা থাকে, বেছি আৰু ক'বলগীয়া নাই। আপোনাৰ পৰা জানিব বিচাৰিম, যিটো 2 তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল, বহীৰ নম্বৰ 23 তাৰিখ, কুপনৰ নম্বৰ 26 তাৰিখ মানে মাৰ্চৰ, তো এতিয়া 13 তাৰিখ নিৰ্ধাৰণ কৰিছে, তো সেই 13 এপ্ৰিলতে বহী আৰু কুপনৰ খেলৰ দুয়োটা অনুষ্ঠিত হ'ব। আমি যোৱা 19 মাৰ্চ তাৰিখৰ কাৰ্যকৰী সভা তথা উপহাৰ কুপন পৰিচালনা সমিতিৰ সিদ্ধান্ত মূলে
আমি যিহেতু 23 তাৰিখে বহিৰ খেল পাতিব নোৱাৰিলোঁ আৰু 26 তাৰিখেও আমি কদম পন্দাবৰ কাৰণে খেলখন অনুষ্ঠিত কৰা নহ'ল গতিকে অহা 13 এপ্ৰিল তাৰিখে বহি আৰু কুপনত দুয়োখন খেলে একেলগে অনুষ্ঠিত কৰিম আৰু সেইটো খাটাম যিহেতু আপোনালোকৰ দিন এনেকুৱা এটা চলিল 5টামান বজাত আমি খেলখন অনুষ্ঠিত কৰাৰ বাবে আমি সমিতিয়ে ব্যৱস্থা গ্ৰহণ কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল